নমস্কাৰ। আজি আবৃত্তিৰ ষষ্ঠ পাঠ। আজিৰ পাঠত অকণমান বেদ পাঠ ৰীতিৰ সম্পৰ্কে অলপ ক'ব বিচাৰিছোঁ। আবৃত্তি এতিয়াৰ কোনো শিল্প নহয়। বেদ যেতিয়া সৃষ্টি হৈছিল তেতিয়াৰ পৰাই আবৃত্তিৰ জন্ম বুলি ক'ব পাৰি। আৰু বেদ আচলতে প্ৰথমখন বেদ ঋগ্বেদ, তাৰ কিছু অংশ ভাৰতৰ বাহিৰত ৰচনা হৈছিল। তাৰপিছত যেতিয়া সেই আৰ্যসকলে ভাৰতত প্ৰৱেশ কৰে, তাৰ পিছত বেদৰ বাকীকেইটা খণ্ড আৰু ঋগ্বেদৰ অংশ ৰচনা হয়। বেদত কোৱা হৈছে যে আবৃত্ত বেদধ্যয়নম, আবৃত্ত বৈদাধ্যয়নম। এই কথাষাৰ কৈছে, তাৰ কথাষাৰৰ অৰ্থ হ'ল যে তুমি আবৃত্তি কৰি বেদ পাঠ কৰা। গতিকে আবৃত্তি তেতিয়াৰ পৰাই জন্ম হৈছে। আবৃত্ত বৈদাধ্যয়নম, আবৃত্তি কৰি বেদ পাঠ কৰা। এতিয়া এই বেদখন পাঠ কৰিবৰ কাৰণে আৰু ভৱিষ্যতলৈ যাতে বেদৰ শ্লোকবোৰ বিকৃত নহয়, তাৰ কাৰণে ঋষিমুনিসকলে বেদ পাঠ ৰীতিৰ কিছুমান উলিয়াই থৈ গৈছে। এই ৰীতি 11টা শৈলীৰ ৰীতি আছে। তাৰমানে বেদখন 11টা শৈলীৰে পাঠ কৰিব পাৰি বা আবৃত্তি কৰিব পাৰি। তেতিয়া ঋষিমুনিসকলে বুজিছিল যে পিছৰ যুগবিলাকত হয়তো মানুহৰ মুখে মুখে বাগৰি বেদখনৰ শ্লোকবিলাক বিকৃত হ'ব পাৰে। সেই আশংকা মনত ৰাখি ঋষিমুনিসকলে তেতিয়াই বেদ পাঠ ৰীতি কিছুমান উলিয়াই থৈ গৈছিল। 11টা পাঠ আছে, 11টা পাঠৰ শৈলী আছে। প্ৰথম যিকেইটা পাঠ, তাক দুটা ভাগত ভাগ কৰিছে, প্ৰকৃতি পাঠ আৰু বিকৃতি পাঠ। প্ৰকৃতি পাঠত আছে 1 নম্বৰত সংহিতা পাঠ, দ্বিতীয়তে আছে পদপাঠ, তৃতীয়তে আছে ক্ৰমপাঠ। তাৰপিছত বিকৃতি পাঠত আছে জটাপাঠ, মালাপাঠ, শিখাপাঠ, লেখাপাঠ, ধ্বজপাঠ, দণ্ডপাঠ, ৰথপাঠ আৰু ঘনপাঠ। পিছৰ যিবিলাক পাঠ, সেইবিলাকত অৰ্থবোৰ বিকৃত হৈছে, কিন্তু সুৰৰ যিটো লালিত্য আবৃত্তিৰ দ্বাৰা, সেইটো তাত ৰক্ষা কৰা হৈছে। তেওঁলোকে কৈছে যে শুনোতাজনক আকৰ্ষিত কৰিবলৈ এই ব্যৱস্থাটো লোৱা হৈছে, অৰ্থৰ প্ৰতি বৰ বেছি মনোযোগ দিয়া নাই। কিন্তু এতিয়াৰ আবৃত্তিত আপুনি সেই ধৰণে কবিতা পাঠ বা কবিতা আবৃত্তি কৰিব নোৱাৰিব, কিন্তু অৰ্থৰ বিকৃতি ঘটিব। যেনেকে আছে তেনেকে পাঠ কৰা নিয়মটোকেই সংহিতা পাঠ বোলে।
যেনেধৰণে লিখা আছে বা যেনেধৰণে কৈ অহা হৈছিল সেই ধৰণে আবৃত্তি কৰা বা পাঠ কৰা শৈলীটোৱে হৈছে সংহিতা পাঠ। যেনে ধৰক আপুনি এফাকি কবিতা লৈছে যে বাৰিষাৰ ৰাতি তোমাৰ কবিক মনত পৰেনে অৰুন্ধতী। কবিয়ে এনেকৈ লিখিছে, তেনেকৈ প্ৰিণ্ট কৰাও হৈছে, তেনেকৈ কিতাপো ওলাইছে। আপুনি যদি মাতে, সেই ধৰণে যদি মাতি যায়, সেই পাঠক সংহিতা পাঠ বোলে। পৃথিৱীৰ সকলো শাস্ত্ৰ, সকলো ধৰ্মগ্ৰন্থ, সকলো প্ৰবন্ধ পাতি, গল্প, উপন্যাস, কবিতা, এই সকলোবিলাক যি ধৰণে লিখা আছে সেই ধৰণে পাঠ কৰা পদ্ধতিটো হৈছে সংহিতা পাঠ। পৃথিৱীৰ সকলোতে চলে। তাৰ পিছত আছে পদপাঠ। সংস্কৃত ভাষাত পদবিলাক আৰু সমাস ভাঙি পেলাই যিটো পাঠ কৰা হয় সেইটো পদপাঠ বুলি কোৱা হয়। আৰু ক্ৰমপাঠটো হৈছে এবাৰ যদি আপুনি প্ৰথম শব্দটো মাতে, তাৰপিছত দ্বিতীয় শব্দটো মাতে, তেনেহ'লে তাৰপিছত আপুনি তৃতীয় মতাৰ আগতে দ্বিতীয়, তৃতীয় চতুৰ্থ, চতুৰ্থ পঞ্চম, পঞ্চম ষষ্ঠ, ষষ্ঠ সপ্তম, সপ্তম অষ্টম, এই ধৰণে যিটো মতা পদ্ধতি, যদি ধৰক 8টা শব্দ আছে শ্লোকটোত, যদি এই ধৰণে মাতে 1 2 3 3 4 4 5 5 6 6 7 7 8, ইয়াত 1 2 মাতিলে, 2 3 মাতিলে, 3 4 মাতিলে, এনেকৈ আগৰটোৰ পৰা আকৌ ধৰি শেষৰ 8লৈ আহিলে দেখা যায় যে 8টা শব্দৰ ভিতৰত 1 নম্বৰ শব্দ আৰু 8 নম্বৰ শব্দ মাত্ৰ এবাৰ পঠিত হৈছে, বাকী গোটেইবিলাক শব্দ দুবাৰ পঠিত হৈছে। ক্ৰমপাঠ। সেইখিনিলৈকে কিছু পৰিমাণে আমাৰ কবিতা যাব পাৰে যদি তাক পুনৰাবৃত্তি কৰা হয়, পুনঃ একেটা শাৰীকে ওলোটাই সলনি কৰি মতা হয়। তাৰপিছৰ পাঠবোৰ জটিল, এইটো আমি ইয়াত আলোচনা কৰিবলৈ নাযাওঁ। এইটো যিসকলে বেদ পাঠ কৰিব জানে এইটো তেওঁলোকৰ বাবে বৰ সহজ, নহ'লে এইটো এটা ফৰ্মুলা আছে, এই ফৰ্মুলাটোত পেলাই মাতিব লাগে। ই বৰ জটিল, এইটো মানে অংকৰ নিচিনা, এই জটিল। সেই তালৈ আমি নাযাওঁ, কিয়নো আমি সেইটো পাঠ কৰিব নোৱাৰোঁ। এতিয়া কৈছে যে আবৃত্তি সৰ্বশাস্ত্ৰাণাং বোধাদপি গৰীয়সী। তাৰ অৰ্থটো হৈছে সকলো শাস্ত্ৰৰ বোধতকৈ, মানে আপুনি বহু শাস্ত্ৰ অধ্যয়ন কৰিছে, আপোনাৰ বোধ শক্তি অতি বেছি, বিদ্বান লোক, জ্ঞানী লোক, তথাপি কিন্তু আবৃত্তি যিসকলে কৰিব জানে তাত আবৃত্তিৰহে গৌৰৱ বেছি সকলো শাস্ত্ৰৰ বোধতকৈ। বোধ মানে জ্ঞান। গতিকে তেতিয়াই ঋষিমুনিসকলে সেই ব্যৱস্থাটো কৰি গৈছে। প্ৰথম আবৃত্তিৰ জন্ম তেনেকেই হৈছিল, মুখে মুখে বেদ পাঠ কৰা সেইটো হৈছিল। গতিকে বেদ পাঠ ৰীতি আৰু আবৃত্তিৰ সম্পৰ্কে মই এইখিনি কথা ক'লোঁ।